আমাৰ এই নাগেশ্বৰমৰী 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে আজি ধৰি প্ৰায় 25 বছৰমান হ'ল ইয়াত স্থাপন হোৱা আৰু বিভিন্ন জেগাৰ পৰা যাত্ৰী আহি আমাৰ শিৱ মন্দিৰত ইয়াত জল জীয়াবলী বা জল আনি ইয়াত আমাৰ জল দিয়েহি আৰু লগতে মই বিভিন্ন যাত্ৰী আৰু গোটেই অসমবাসী আমাৰ নাগেশ্বৰ মন্দিৰ পৰিচালনা কমিটিৰ তৰফৰ পৰা গোটেই নাগেশ্বৰ অসমবাসী ৰাইজক আমাৰ ইয়াৰ পৰা শুভেচ্ছাৰ লগতে আশীৰ্বাদো দিছে যে গোটেই বছৰটো কুশলে থাকক। সমূহ ভক্তবৃন্দক আজি শাওণ মাহৰ ৪ৰ্থটি সোমবাৰ, গতিকে সমূহ ভক্তগণ ইয়ালৈ আহিছে। সমূহ ভক্তগণক শুভেচ্ছা জনাইছোঁ যে একান্ত ভক্তিৰে তেওঁলোক আহি আমাৰ নাগেশ্বৰ মন্দিৰত উপস্থিত হৈছেহি। কোনোবাই জল আনি ইয়াত আমাৰ নাগেশ্বৰ মন্দিৰৰ শিৱলিংগত প্ৰদান কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা পুৱা প্ৰায় 3:30 মান বজাৰ পৰা ইয়াত ভক্তগণ একত্ৰিত হৈছে, বলবম পাৰ্টিসকল আহিছে, একত্ৰিত হৈছে। গতিকে এইটো এটা শুভ ক্ষণ আমাৰ অসমবাসী ৰাইজৰ বাবে। আজি অসমৰ বিভিন্ন প্ৰান্তত থকা শিৱ মন্দিৰসমূহত বিভিন্ন ভক্তই তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ হোৱাৰ বাবে প্ৰাৰ্থনা জনাই শিৱ বাবাক চৰণত আশীৰ্বাদ বিচাৰি গৈছে। গতিকে সকলোৰে মনোবাঞ্ছা যাতে পূৰ্ণ হয়, অসমবাসী যাতে অসমখন যাতে এটা সুস্থ সুন্দৰভাৱে শান্তিপূৰ্ণভাৱে চলি থাকে, অসমত যাতে কোনো বিশৃংখল পৰিস্থিতিৰ সৃষ্টি নহয়, সেয়াও আমি শিৱ বাবাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু ভৱিষ্যতে যাতে এনেকৈ সকলো ভক্তগণে আমাৰ এই নাগেশ্বৰ মন্দিৰত আহি শিৱ বাবাৰ আশীৰ্বাদ গ্ৰহণ কৰে।